প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ৰাজ্যত বিভিন্ন পাব, ৰেষ্টুৰেণ্ট আৰু বাৰসমূহত নচলিব কোনো ধৰণৰ উদ্যম নৃত্য। ইয়াৰ বিৰোধিতাৰে কাইলৈ অসমৰ প্ৰতিখন জিলাৰ আয়ুক্তক অসম সেনাই দিব স্মাৰকপত্ৰ। যোৰহাটত অসম সেনাৰ ৰাজ্যিক মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰিলে এই কথা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ মৃত্যুৰ পাছত সমগ্ৰ অসমবাসী শোকত ভাগি পৰিছে আৰু অসমৰ প্ৰত্যেকটো পৰিয়ালে আচলতে পৰিয়ালৰ এজন সদস্যক হেৰুৱাৰ নিচিনা পৰিৱেশৰ অনুভৱ হৈছে। ঠিক তেনে সময়তে কিছুমান মানুহৰ কৰ্মকাণ্ড দেখি আচলতে অত্যন্ত আমি স্তম্ভিত হৈছোঁ, অত্যন্ত আচম্বিত হৈছোঁ। অসমৰ বিভিন্ন অঞ্চলত, গুৱাহাটীকে ধৰি বিভিন্ন অঞ্চলত বিভিন্ন বাৰ, বিভিন্ন পাব, বিভিন্ন ৰেষ্টুৰেণ্টত ডিস্কো ডিজে আদিৰ সমাহাৰ ঘটাই উদ্যাম নৃত্যৰ দৰে বিজতৰীয়া সংস্কৃতিক পোষকতা কৰি তেওঁলোকে বিভিন্ন ধৰণৰ আচলতে এনেকুৱা ধৰণৰ ডিজে নাইটৰ আয়োজন কৰিছে, যিটো কথাত আচলতে অসম সেনাই আমি কোনো কাৰণতে সহ্য কৰিব নোৱাৰোঁ। আমি স্পষ্টভাৱে অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, অসমৰ সকলো মানুহে আচলতে মানসিকভাৱে অস্থিৰ হৈ আছে। যি সময়ত প্ৰত্যেকগৰাকী অসমৰ মানুহে এই মৃত্যুৰ আচলতে তদন্তৰ দাবী কৰিছে, তদন্ত পানী নসৰকা হ'বলৈ দাবী জনাইছে, সেই সময়ত এনেধৰণৰ কিছুমান মানুহে আচলতে বিজতৰীয়া সংস্কৃতিৰ পোষকতা কৰি তেওঁলোকে মানুহৰ মনৰ আচলতে যি অনুভৱ হৈ আছে সেই অনুভৱটোক তেওঁলোকে অনুধাৱন কৰিবলৈ শিকা নাই। গতিকে আমি অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ, এনেকুৱা ধৰণৰ যিসমূহ পাব আছে, এনেকুৱা ধৰণৰ যিসমূহ বাৰ আছে, এই পাব আৰু বাৰসমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্ততঃ তেখেতৰ আদ্যশ্ৰাদ্ধ সমাপ্ত নোহোৱা পৰ্যন্ত সকলো এতিয়া বন্ধ ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কোনো কাৰণতে এনেকুৱা উদ্যাম নৃত্য, ডিজে বজাই উদ্যাম নৃত্য কৰি বিজতৰীয়া পৰিৱেশ সৃষ্টি কৰাৰ পৰিৱেশ ইয়াত ৰচনা কৰিবলৈ দিয়া কোনো কাৰণতে নহ'ব। তাৰ লগে লগে আমি অসম সেনাই অহাকালিলৈ আমি প্ৰত্যেকখন জিলা সমিতিৰ জৰিয়তে প্ৰত্যেকগৰাকী অসমৰ প্ৰত্যেকখন জিলাৰ প্ৰত্যেকজন জিলা আয়ুক্তক আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। আমি চৰকাৰক আহ্বান জনাইছোঁ যে চৰকাৰে শীঘ্ৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু তাৰ লগে লগে আমি সকলো পক্ষকে এটা কথা আহ্বান জনাব বিচাৰিছোঁ, বৰ্তমান শোকাকুল পৰিস্থিতিৰ প্ৰতি সংবেদনশীল হৈ তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যসূচী, এনেকুৱা ধৰণৰ অনুষ্ঠান বাতিল কৰক। আৰু যদিহে বাতিল নহয়, এনেকুৱা শোকাকুল পৰিস্থিতিৰ পাছতো তেওঁলোকে যদি অসমীয়া মানুহৰ মনৰ দুখ, মনৰ মৰ্মবেদনা যদি উপলব্ধি কৰিব নোৱাৰে, অনুধাৱন কৰিব নোৱাৰে, যদি এনেকুৱা ধৰণৰ অনুষ্ঠান বাতিল নকৰে, অসম সেনাই কিন্তু ভৱিষ্যতৰ সময়ত ৰাইজৰ সহযোগত এনেকুৱা ধৰণৰ অনুষ্ঠান বন্ধ কৰিবলৈ বাধ্য হ'ব। গতিকে আমি পুনৰবাৰ আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে সকলো পক্ষকে আমি সকীয়াই দিব বিচাৰিছোঁ। গুৱাহাটীত ইতিমধ্যে GS ৰোডত কেইবাখনো পাবে এনেকুৱা ধৰণৰ কাৰ্যসূচীৰ কাৰণে তেওঁলোকে বেনাৰ পোষ্টাৰ প্ৰিণ্ট কৰিছে। আমি স্পষ্টভাৱে তেওঁলোকক ক'ব বিচাৰিছোঁ, অনতিপলমে তেওঁলোকৰ এনেকুৱা বিজতৰীয়া সংস্কৃতি তেওঁলোকে বাতিল কৰক। কোনো কাৰণতে এনেকুৱা সংস্কৃতি আচলতে হ'বলৈ দিয়া নহ'ব। সকলো মানুহ শোকত ভাগি পৰিছে। এই শোকৰ সময়ত এনেকুৱা ধৰণৰ আচলতে তামাচা নৃত্য, উদ্যাম নৃত্য কৰি পৰিৱেশ আচলতে বেয়াৰ দিশত ধান দেখুৱাবলৈ আমি সকলো পক্ষকে সকীয়াই দিছোঁ। ব্যুৰ ৰিপৰ্ট, মায়া নিউজ।